বঙাইগাঁৱতো স্বাভাৱিকতে অনুৰূপ পৰিৱেশে যেহেতু হয়তো বিৰাজ কৰিছে কৃষকসকলে এতিয়া মূৰে কপালে হাত দিবলগীয়া হৈছে কাৰণ বৰষুণৰ অভাৱ আৰু বিভাগীয় কৰ্তৃপক্ষও কোনো ধৰণৰ এতিয়ালৈকে ব্যৱস্থা গ্ৰহণ কৰা নাই কুলেন্দ্ৰ পাঠ চাওক আছে গৰু নাবাই হাল থকাতকৈ গৰু নথকাই ভাল এই বাক্যশাৰী আপোনাৰ এই কাৰণে ক'বলগীয়া হৈছে বঙাইগাঁৱত এতিয়া আহাৰ মাহৰ আপোনাৰ শেষৰ পিনে আহিছে আৰু পৰিৱেশটো দেখুৱাম পথাৰৰ আয়ুষ আছে মোৰ সৈতে আয়ুষে যদি দেখুৱাই ইয়াত দেখিবলৈ পাইছে আমাৰ দৰ্শকসকলক আমি দেখুৱাইছোঁ এই দৃশ্য ইয়াত দেখিছে কি ধৰণে চিৰাল ফাট দিছে আয়ুষে যদি দেখুৱাই এয়া পথাৰৰ পৰিৱেশ আহাৰমহীয়া পথাৰৰ পৰিৱেশ আমি দৃশ্য সহকাৰে দেখুৱাইছোঁ আৰু এয়া হৈছে বঙাইগাঁৱৰ পৰিৱেশ আৰু কৃষি বিভাগৰ কথা আমি এইকাৰণে উল্লেখ কৰিছোঁ যে ইয়াত বঙাইগাঁও জিলাত কৃষি বিভাগৰ কৰণীয় কাম কিমান আছে কিন্তু এতিয়া কৃষকে আপোনাৰ তেখেতসকলৰ যি খেতিপথাৰ সেই খেতিপথাৰত আপোনাৰ ধান ৰুবলৈ আপোনাৰ সক্ষম হোৱা নাই আমি দৃশ্য দেখুৱাইছোঁ বহু সংখ্যক খেতিয়ক এতিয়া বৰ্তমান ইয়াতে আছে আৰু হাতত কোৰ লৈ আছে তেখেতসকলে কাম কৰিবলৈ আহিছে পথাৰত কিন্তু পথাৰত কাম কৰিবলৈ আপোনাৰ তেখেতসকলৰ এতিয়া সুবিধা নাই কাৰণ পানী যোগান যি ব্যৱস্থা আছে বঙাইগাঁৱৰ পথাৰত পানী যোগান ব্যৱস্থা যথেষ্ট আপোনাৰ ইয়াতে নাই বুলি ক'ব পাৰি আৰু যাৰ বাবে আপোনাৰ এই পৰিৱেশৰ সূচনা হৈছে কিছু ৰোৱনী আপোনাৰ ধান ৰুই আছে পাৰ্থ আমি যদি দৃশ্য দেখুৱাওঁ কিছু ৰোৱনী আছে ধান ৰুই আছে কিন্তু তাত পানী নাই আপুনি যদি দেখিছে আমাৰ দৰ্শকসকলে দেখিছে তেতিয়াহ'লে পানী নাই কিন্তু ধান ৰুবলৈ বাধ্য কাৰণ এতিয়া যদি ধান নুৰুৱে তেতিয়াহ'লে যি শস্য আছে শস্য ভালদৰে নহ'ব এই ধৰণৰ এটা পৰিৱেশ আমি ৰাইজৰ পৰা জানিম কাৰণ কৃষকসকল আছে ইয়াৰ স্থানীয় লোকসকল আছে ইয়াত দেখিবলৈ পাইছে কৃষকে কাম কৰি তেখেতসকল ভাগৰুৱা কিন্তু তেখেতসকলৰ ফচল কিমান হ'ব সেয়া তাক লৈ পেলাই এতিয়া শংকিত আপোনাৰ ওচৰলৈ আহিছোঁ বঙাইগাঁৱৰ এটা বিভাগ কৃষি বিভাগ আৰু কৃষি বিভাগৰ কৰণীয় কাম বহুত আছে আৰু এনেকুৱা অৱস্থা হৈছে যে কৃষি বিভাগ থাকিও নথকাৰ দৰে হৈছে কি ক'ব আপোনালোকে এতিয়া গোটেই পৰিৱেশটো কাৰণ পথাৰত চিৰাল ফাট দিছে স্বাধীনতাৰ ৭৫ বছৰ পিছতো আমাৰ অসমৰ কৃষকে আমি এতিয়াও আকাশৰ পানী আমি নিৰ্ভৰ কৰি আপোনাৰ খেতি কৰিবলগীয়া হৈছে চূড়ান্ত দুৰ্ভাগ্যজনক বিষয় যি সময়ত আমি দেখিছোঁ যে ভাৰতবৰ্ষৰ অন্য ৰাজ্যবোৰত খুব ধুনীয়াকৈ পানী যোগানৰ ব্যৱস্থা আছে কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত এই ব্যৱস্থাটো একেবাৰে নাই আপোনালোকে যদি চাই পাঞ্জাৱৰ ক্ষেত্ৰত গতিকে গোটেই পাঞ্জাৱৰ খেতিপথাৰবিলাক চাবি ধুনীয়াকৈ ইলেক্ট্ৰিচিটিৰ ব্যৱস্থা আছে প্ৰত্যেকটো খেতিপথাৰত প্ৰতিডৰা মাটিত তেওঁলোকৰ ডিপ টিউবৱেলৰ ব্যৱস্থা আছে কিন্তু অসমৰ প্ৰত্যেকখন খেতিপথাৰত আপোনালোকে চাওক নাই আমি আজি এই সময়তো আধুনিকতাৰ এই সময়তো আমি এতিয়া আকাশৰ পানী নিৰ্ভৰ কৰি আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে আৰু যদি আমি খেতি বাতি কৰিব নোৱাৰোঁ অসমৰ যদি জাতীয় অৰ্থনীতি টনকিয়াল কৰিবলগীয়া হয় আমি খেতি বাতিত গুৰুত্ব দিব লাগিব পশুপালনত গুৰুত্ব দিব লাগিব কিন্তু দুৰ্ভাগ্যজনক বিষয় যে অসমৰ যিবিলাক পথাৰ এইবিলাক গোটেই পথাৰবিলাক খালী হৈ আছে জলসিঞ্চন একেবাৰে নাই জলসিঞ্চন বিভাগটো আছে এখন বিয়াগম চৰকাৰ আছে এই চৰকাৰখনে যথেষ্ট সংখ্যক ফ্লাইঅভাৰ বনাইছে টোল গেট বনাইছে ৰাস্তা ঘাট বনাইছে কিন্তু কথাটো হৈছে কি যিমান সম্ভৱ তেওঁলোকে ফ্লাইঅভাৰ বনাইছে তাতকৈ কিন্তু আপোনাৰ 0% পথাৰত যিটো পানী যোগানৰ লাগে যে প্ৰত্যেকজন মানুহে কেনেকৈ টনকিয়াল হ'ব জাতীয় অৰ্থনীতি কেনেকৈ টনকিয়াল হ'ব তাৰ কাৰণে যিটো প্ৰচেছ সেই প্ৰচেছটো নাই গতিকে ফ্লাইঅভাৰ বনোৱা এখন চৰকাৰ আছে কিন্তু সেই একেখন চৰকাৰে কোটি টকা খৰচ কৰিছে ফ্লাইঅভাৰৰ নামত কিন্তু পথাৰত যে পানী যোগান লাগে সেই ব্যৱস্থাটো নাই আৰু আমি ভাবোঁ এই ব্যৱস্থাটো ইণ্টাৰনেশ্যনেল যিটো পলিটিক্স ইণ্টাৰনেশ্যনেল যিটো ব্যৱসায়িক গোষ্ঠী আচলতে তেওঁলোকৰ স্বাৰ্থত কৰা হৈছে আচলতে ভাৰতবৰ্ষৰ অন্য ৰাজ্যবোৰত যিবিলাক আপোনাৰ উৎপাদিত সামগ্ৰী সেই সামগ্ৰীবিলাক বিক্ৰী কৰিবৰ কাৰণে এখন বৃহৎ বজাৰ অসম গতিকে অসমৰ মানুহে যাতে খেতি কৰিব নোৱাৰে অসমৰ মানুহে যাতে পশুপালন কৰিব নোৱাৰে অসমৰ মানুহে যাতে নিজে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব নোৱাৰে তাৰ কাৰণে আচলতে এই ইণ্টাৰনেশ্যনেল পলিচিটো অসম চৰকাৰে চলাই আছে যাৰ কাৰণে আজি আমাৰ এই অৱস্থা গোটেই কৃষকবিলাক দেখিছে গোটেই পথাৰত পানী নাই প্ৰায় 10,000 বিঘা আমাৰ এই পথাৰখন প্ৰায় 10,000 বিঘা গোটেই পথাৰখন খালী হৈ আছে এতিয়া আহাৰ শাওনৰ মাছ গতিকে এতিয়া আমি আকাশৰ পানী অপেক্ষা কৰি আছোঁ এতিয়া আমি বৰষুণৰ অপেক্ষাতে আছোঁ আৰু আমি দেখিছোঁ চিৰাল ফাট দিছে কৃষকে আপোনাৰ ৰৈ আছে বৰষুণ কেতিয়া আহিব জলসিঞ্চন ব্যৱস্থাটো আপোনাৰ দূৰলৈকে মই আহিছিলোঁ ইয়াত দেখাই নাই গোটেই মই কৈছোঁ নহয় 10,000 বিঘা আমাৰ এই পথাৰখন প্ৰায় 10,000 বিঘাৰ এখন খেতিপথাৰ গোটেই খেতিপথাৰখনত যাওঁ এটাও জলসিঞ্চনৰ ব্যৱস্থা নাই কৃষি বিভাগে কৰে কি ইয়াত কৃষি বিভাগটো আচলতে নামত আছে জলসিঞ্চন বিভাগটো নামত আছে আৰু এই যে জলসিঞ্চন বিভাগ আৰু কৃষি বিভাগ তেওঁলোকে নিজেও কৰিব নোৱাৰে এইটো ইণ্টাৰনেশ্যনেল যিটো পলিটিক্স যিটো হেঁচা আন্তঃৰাষ্ট্ৰীয় যিটো ব্যৱসায়িক হেঁচা যে পাঞ্জাৱত উৎপাদিত চাউলখিনি ক'ত বিক্ৰী কৰিব হাৰিয়ানাত উৎপাদিত মাছখিনি কণীখিনি ক'ত বিক্ৰী কৰিব যাৰ কাৰণে অসমখন আচলতে বজাৰ কৰি ৰাখিছে আৰু বজাৰ এইকাৰণে কৰি ৰাখিছে যাতে অসমৰ মানুহে খেতি কৰিব নোৱাৰে অসমৰ মানুহে যাতে আৰ্থিকভাৱে টনকিয়াল হ'ব নোৱাৰে যদি অসমৰ মানুহে আৰ্থিকভাৱে টনকিয়াল হয় নিজৰ ভঁৰালত যদি যথেষ্ট সংখ্যক ধান থাকে তেনেহ'লে 1250 টকাৰ পিছত কোনে দৌৰিব
কোনে আপোনাৰ চৰকাৰী বিনামূলীয়া চাউলৰ পিছত কোনে দৌৰিব গতিকে আমাক এনেকুৱা এটা পৰ্যায়লৈ ৰখা হৈছে যাতে আমি খেতি কৰিব নোৱাৰোঁ আমি যাতে অৰ্থনৈতিকভাৱে টনকিয়াল হ'ব নোৱাৰোঁ আমি যাতে স্বাৱলম্বী হ'ব নোৱাৰোঁ আৰু আমি যাতে চৰকাৰৰ মুখলৈ 1250 টকা কেতিয়া দিব আমাৰ ফ্ৰী চাউলখিনি কেতিয়া আহিব সেইটোকে যাতে আশা পালি থাকিব পাৰোঁ আচলতে গোটেই ছিষ্টেমটো তাৰ কাৰণে কৰা হৈছে ইয়াত দেখিছে আমি দৃশ্য দেখুৱাইছোঁ আৰু মন্তব্য শুনাইছোঁ ইয়াত থকা লোকসকলৰ আৰু আছে কৃষক আছে তেখেতসকলে এতিয়া হাতত কোৰ লৈ আছে দা লৈ আছে তেখেতসকলে কাম কৰিব লাগে তেখেতসকল কাম কৰিবলৈ এতিয়া তেখেতসকলৰ অৱস্থাটোৱে নাই কাৰণ ইয়াত পানীয়ে নাই কি কাম কৰিব পানী নাই আপোনালোকে কোৰ লৈ আহিছে কাম কৰি আছে ধান ৰুব লাগে কেনেকুৱা অসুবিধা হৈছে বহুত অসুবিধা হৈছে আমাৰতো পানীয়ে নাই এইখন পথাৰত কিছু হেৰি নিদিয়ে চৰকাৰে কিবা কয় কোনো নামো নাপাওঁ আমিৰা মানে পানীৰ ব্যৱস্থাটো নাই নাই পানীৰ ব্যৱস্থা নাই আকাশৰ পানী পৰলে হ'ল নহ'লে নাই এই মাটি এনেই থাকিব নহ'লে এতিয়া যদি ধান নুৰুৱে তেতিয়াহ'লে ধান ভাল হ'বনে নাই ধানটো এতিয়া নুৰুলেতো ভাল নহ'বই ধানে নহ'ব ধানেই নহ'ব বুন গাজি যাব গোটেই পথাৰখন পথাৰত বুন গাজি যাব বুন গাজি যাব কি ধান হ'ব ধান নহ'লেতো অসুবিধা হ'ব চলাটো অসুবিধাটো হ'ব চাউল দোকানে পৰি কিনি খাব লাগিব 50 টকা 60 টকা কেজি আমি কি কৰিম তেহেঁতেন হাজিৰাও নাই আজিকালি হাজিৰাও পোৱা নাযায় খেতি কৰিব নাপালে মালিকগিলাঙে যদি খেতি কৰিব নোৱাৰে তাহলে ক'ৰ পৰা আমাক পইচা দিব তেওঁমিৰা মানে খেতি কৰি আপোনালোকে চলে খেতি কৰিয়ে চলোঁ আমি দৈনিকে তথাপিতো মানে পানীটো চৰকাৰে দিয়াৰ ব্যৱস্থা নকৰে চৰকাৰে কোনো দিনে নিদিয়ে চৰকাৰৰ মানুহ আহেনে নাই কেতিয়াবা চাবতো নাহে একে চৰকাৰৰ মানুহ আমাৰ ইয়াত মানে গুৰুত্ব নাই গুৰুত্ব নায়েই এইখিনি কৃষি বিভাগটো কি ধৰণে চলিছে ইয়াৰে কৃষকসকলে কৈছে আৰু পাৰ্থ আমি যদি দেখুৱাওঁ মই পুনৰ কৈছোঁ ইয়াতে ধান ৰুই আছে তেখেতসকল বাধ্য এক প্ৰকাৰ কাৰণ তেখেতসকলে যদি ইয়াত ধান নুৰুৱে তেতিয়াহ'লে তেখেতসকলৰ সময়টো উকলি যাব আৰু সময় উকলি যোৱাৰ পিছত ধান নহ'বই আৰু এতিয়াও তেখেতসকলে ওপৰৰ অৰ্থাৎ বৰষুণৰ পানী তেখেতসকলে আশা কৰি আছে আৰু বৰষুণ আহিব তেখেতসকলৰ খেতি হ'ব এই আশাৰে তেখেতসকলে ইয়াত খেতি তেখেতসকলে আপোনাৰ ৰুবলৈ বাধ্য হৈ পৰিছে আৰু ইয়াত যিসমূহ অঞ্চলত পানী নাই মানে যিখিনি ঠাইত পানী নাই সেই দৃশ্য আমি দেখুৱাইছোঁ কি ক'ব এতিয়া আপোনাৰ ইয়াতে পানী নাই মাটি আপোনাৰ শুকাই গৈছে অসুবিধা কেনেকুৱা অসুবিধাবিলাক কেনেকুৱা হৈছে আমাৰ বহুত অসুবিধা এতিয়া কঠীয়া পাৰি আমি এমাহৰ বেছি হ'ল এতিয়া যদি সেই কঠীয়াখিনি হিচাপৰ সময়ত ৰুব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ ধান নিশ্চয় নহ'ব আৰু আমি হৈছোঁ কৃষিজীৱী মানুহ আমি খেতি কৰি চলি থাকোঁ এগ্ৰিকালচাৰৰ পৰা একো অসুবিধা নাই এই ইমান ডাঙৰ এখন পথাৰ ইয়াত কোনো চলাৰ ব্যৱস্থা নাই কোনো পানীৰ ব্যৱস্থা নাই জলসিঞ্চনৰ ব্যৱস্থা নাই আমি এনেকৈ চলি থাকিব লাগে প্ৰতি বছৰে একেটাই অৱস্থা আমাৰ ইয়াত কমত 10,000 বিঘা মাটি আছে এই মাটিখিনিত কোনো পানীৰ ব্যৱস্থা নাই আৰু মোৰ যিখিনি আছে এতিয়া 2-এটা ডবলত পানী আছে তাৰ বাহিৰে একো নাই আৰু কঠীয়া ইতিমধ্যে পূৰঠ হ'ল কঠীয়া পূৰঠ হোৱাৰ পিছত সেইবিলাক ৰুই কোনো ধানৰ মানে আমি ফচল নাপাম এইখিনি পানী এতিয়া য'ত য'ত আছে মানে বৰষুণৰ পানী আছে বৰষুণৰ পানী নায়েই বুলি ক'ব চলে তথাপিও মানে কষ্ট কৰি ৰোৱনী গাড়ী আছে কেতিয়াবা মানে জং লৈ গাঁত খুন্দি তেতিয়া মানে গছাবিলাক দি দিয়ে এনেকুৱা আৰু মানে এতিয়া খেতি আপোনাৰ কঠীয়াবিলাক বেয়া হ'ব ধৰিছে কঠীয়াবিলাক বেয়া হ'ব ধৰিছে এতিয়া মাহ পাৰ হৈ গ'ল এমাহৰ ভিতৰত কঠীয়া ৰুলেহে ফচলটো ভাল পোৱা যায় চৰকাৰক মই অনুৰোধ জনাইছোঁ যে আমাৰ পথাৰত জলসিঞ্চনৰ ব্যৱস্থা যে অতি সোনকালে কৰি দিয়ে আৰু এতিয়াতো বতৰ খৰাং চলি আছে মাটি চিৰিয়াল ফাট দিছে ইতিমধ্যে আমি খেতি কৰিব নোৱাৰিলে আমি খাম কি বা কেনেকৈ চলিম এইখিনি অনুৰোধ আমাৰ যিহেতু পথাৰখনত এদি 10,000 বিঘা 12,000 বিঘা মাটি আছে এই পথাৰখনত যেন পানীৰ ব্যৱস্থা কৰি দিয়ে বহুত দিন হ'ল আপোনাৰ চৰকাৰেতো ব্যৱস্থা কেতিয়াবাই কৰিব লাগিছিল হয় কেতিয়াবাই কৰিব লাগিছিল এগ্ৰিকালচাৰ আপোনাৰ কোনো সঁহাৰি নাই আমাৰ ইয়াত মানে কোনো ধানৰ গুটি নাই কোনো শস্যৰ গুটি নাই মানে এতিয়া আমাৰ ফচলখিনি যেতিয়া আমি ৰুই গাড়ী শেষ কৰোঁ তাৰপিছতহে মানে চৰকাৰৰ পৰা কিবা 2-1 কেজি ধানৰ ব্যৱস্থা কৰিছিল ইমান বছৰে এইবাৰ আৰু সিও নাই মানে কণা হাঁহক পতান দিয়া টাইপ হয় পতান দিয়া টাইপ হয় এয়া দেখিবলৈ পাইছে আমাৰ দৰ্শকসকলে এয়া হৈছে বঙাইগাঁৱৰ পথাৰৰ পৰিৱেশ আৰু পথাৰৰ দৃশ্য আহিছোঁ যদি দেখুৱাই এয়া দেখিবলৈ পাইছে আমাৰ দৰ্শকসকলক পুনৰবাৰ দেখুৱাইছোঁ ইয়াত এতিয়া ধান ৰুব লাগিছিল ধান ৰুই পেলাই ইয়াত ধানৰ যি আপোনাৰ আছে পুলি আছে ইয়াত নদন বদন হৈ পেলাই ভৰি পৰিব লাগিছিল কিন্তু এতিয়াহে ইয়াতে ধান ৰুবলৈ তেখেতসকলে ইয়াৰে যিসমূহ ৰোৱনী আছে ৰোৱনীসমূহ তেখেতসকলে বাধ্য হৈছে কাৰণ কেতিয়াবাই ৰুব লাগিছিল কিন্তু পানী নাছিল আৰু তেখেতসকলে বৰষুণ দিলে যিখিনি পানী ইয়াতে জমা হয় সেই পানীখিনিক লৈ পেলাই এতিয়া ইয়াতে
ধান ৰোৱা দেখিবলৈ পোৱা গৈছে। মূল কথাটো হৈছে যে এই বৃহৎ এখন পথাৰ, প্ৰায় 10,000 বিঘা ইয়াতে মাটি আছে, 10-12 হাজাৰ বিঘা মাটি আছে, আৰু এই গোটেই অঞ্চলটোতে পানী যোগানৰ কোনো ব্যৱস্থা নাই, চৰকাৰৰ কোনো নীতি নাই। অৰ্থাৎ কৃষকে কি ধৰণে খেতি কৰিব তাক লৈ পেলাই কিন্তু চৰকাৰৰ বা কৃষি বিভাগৰ কোনো ধৰণৰ ব্যৱস্থা ইয়াত দেখিবলৈ পোৱা যোৱা নাই। আৰু বঙাইগাঁৱৰ এই যিখন পথাৰ আছে, পথাৰখনে এক প্ৰকাৰ উদঙাই দিছে কৃষি বিভাগৰ হেমাহি, জলসিঞ্চন বিভাগৰ যিটো হেমাহি আছে। বিভিন্ন সময়ত কৃষি বিভাগ বা জলসিঞ্চন বিভাগে তেখেতসকলে ফটা ঢোল বজাই থাকে যে বিভিন্ন কৃষকক বিভিন্ন আঁচনিৰে তেখেতসকলে বহু লাভান্বিত কৰিছে, কিন্তু যিটো পৰিৱেশ আমি বঙাইগাঁৱত দেখিছোঁ, ইয়াৰে যিসমূহ স্থানীয় লোক আছে, যিসমূহ কৃষক আছে, তেখেতসকলে ইতিমধ্যে উল্লেখ কৰিছে যে তেখেতসকলক চৰকাৰৰ কোনো ধৰণৰ তেখেতসকলৰ ওপৰত দৃষ্টি যে পৰা নাই, সেয়া তেখেতসকলে নিজে উল্লেখ কৰিছে। আৰু সকলোৱে এতিয়া পথাৰত কাম কৰিবলৈ আহিছে, কিন্তু পথাৰত কাম কৰি একো লাভ নহ'ব, তেখেতসকল ভাঙি পৰিছে, অৱস্থা আপোনালোকৰ বেয়া, কাৰণ মাটিত এতিয়া চিৰাল পাত। কি ক'ব চৰকাৰখনক, সহায়টো নকৰে? সহায় দিলে ভাল আছিলে, পানীখিনি নাপাওঁ আমি, মাটি শুকাই গ'ল, আৰুনো কি ক'ম, দিলে আৰু সহায় চৰকাৰ দিলে মানে সহায় কি বস্তুখিনি দিলে আমাৰ ভাল পাওঁ অলপ। খেতি নহ'লেতো অসুবিধা হ'ব। অসুবিধা হ'ব, খাব নোৱাৰিম, খাব নাপাম। খেতি কৰি চলে গোটেই বছৰ? হয়, খেতি কৰি চলোঁ আমি। এইবাৰ খেতি হ'বনে নহ'ব? এইটো নহ'ব চাগে। নহ'বই আৰু এনেকৈ মাহটো পাৰ হৈ গ'ল, সেইটো অলপ কিবা হৈ যাব। এই আৰু এতিয়া আহাৰৰ লাষ্ট? আহাৰৰ লাষ্ট শাওনলৈকে আছে, কিন্তু অসুবিধা নহ'ব ধানটো, এতিয়া পালে ভাল হ'লে। এতিয়াহ'লে ভাল হ'লে হয়। পানীটো কোনো পিনেদি অহা কোনো ব্যৱস্থা নাই, ব্যৱস্থা নাই। এতিয়াও বৰষুণৰ পানীক আশা কৰি থাকিবলগীয়া হৈছে, আৰু যি সময়ত আধুনিকীকৰণৰ কথা কৈ থকা হৈছে। ঠিক আছে কুলেন্দ্ৰ, এই মুহূৰ্তত আপোনাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সেয়া আছিল বঙাইগাঁৱৰ একাংশ কৃষক, তেওঁলোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, অসন্তুষ্টি ব্যক্ত কৰিছে বিভাগটোৰ প্ৰতি, কাৰণ যথেষ্ট সমস্যাত তেওঁলোকে দিন পাৰ কৰিবলগীয়া হৈছে, কাৰণ পথাৰত পানী নাই, যাৰ বাবে তেওঁলোকে হাল বাব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।